other cities, and everywhere I am most verbose all the time I speak. This time you have kept me silent throughout this last 2 hours, and I was really feeling very embarrassed to know about myself. However, I love you so much, and this Jorhat, this Assam Film Society, Jorhat is one of my most favorite film societies in the India. So whenever I get chance, I come here. Several times I have come here. Frequently I go to Kerala, but Jorhat is my most favorite place. As you have heard that I was a student of Maligaon Railway High School. I always like to speak in Assamese, but I feel shy that there must be some wrong in pronunciation, you must be laughing, so I can't speak. But I can read, and that I am going to prove now. I think that at least 50% will be accent or pronunciation will be correct. And you can rest assured that this speech is written by me only. Nobody else has written it. It's very, yes, I read it first to Pranjal because I trust him very much. So he told us that it is perfect. There is no mistake, at least in Assamese composition. So in pronunciation, if there is any mistake, you please forgive me. And after a long time, I am reading Assamese in front of so many people here. শ্রদ্ধেয় সভাপতি, সন্মানীয় অতিথিবৃন্দ, চলচ্চিত্ৰপ্ৰেমী বন্ধুসকল, আপোনালোক সকলোৱে মহান শিল্পী ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে তেওঁৰ নামত প্ৰতিষ্ঠিত ডক্টৰ ভূপেন হাজৰিকা জীৱনজোৰা সাধনা বঁটা প্ৰদানৰ বাবে মোক প্ৰথম গ্ৰহণকাৰী হিচাপে বিবেচনা কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই গভীৰভাৱে কৃতজ্ঞ অনুভৱ কৰিছোঁ। 1965 চনত যেতিয়া ভূপেন হাজৰিকাই গুৱাহাটী চিনে ক্লাব প্ৰতিষ্ঠা কৰিছিল, তেতিয়া মই গুৱাহাটী চহৰৰ ওচৰত মালিগাঁৱত অৱস্থিত নেতাজী বিদ্যাপীঠত ৰেলৱে হাইস্কুলত পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। পিছত জীৱনত কেইবাবাৰো দূৰৰ পৰা এই মহান শিল্পীগৰাকীক দেখাৰ সৌভাগ্য হৈছিল। তেওঁৰ সুবৰ্ণ কণ্ঠ, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কণ্ঠৰ মই একনিষ্ঠ অনুৰাগী আছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁক ব্যক্তিগতভাৱে সাক্ষাৎ কৰাৰ সুযোগ কেতিয়াও পোৱা নাছিলোঁ। আজি তেওঁৰ নামত প্ৰদান কৰা এই সন্মান গ্ৰহণ কৰাৰ সময়ত মোৰ এনে অনুভৱ হৈছে যেন মই তেওঁৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। আজি মই আপোনালোকৰ আগত থিয় হৈ গভীৰ কৃতজ্ঞতা আৰু বিনম্ৰতাৰ অনুভূতিৰে ভৰি উঠিছোঁ। এই লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড লাভ কৰাটো মোৰ বাবে এক অসামান্য সন্মান। সৰ্বপ্ৰথমে মই এই সন্মানৰ বাবে আয়োজকসকলক আন্তৰিক ধন্যবাদ জনাব বিচাৰোঁ। এই ধৰণৰ সন্মান কেৱল এজন ব্যক্তিৰ কৃতিত্বৰ স্বীকৃতি নহয়, ই এক সমষ্টিগত যাত্ৰাৰ একে আদৰ্শ আৰু একে বিশ্বাসেৰে আগবঢ়া বহু মানুহৰ প্ৰচেষ্টাৰ স্বীকৃতি। প্ৰায় 50 বছৰ আগতে মই বিগত শতাব্দীৰ 70ৰ দশকৰ মাজভাগত কলিকাতাত চলচ্চিত্ৰ সমাজ আন্দোলনত যোগদান কৰিছিলোঁ। সেই সময়ত কলিকাতাত গভীৰ ৰাজনৈতিক অস্থিৰতা আৰু সংকটৰ সময় চলি আছিল। আমাৰ দৰে কৰ্মীসকলৰ বাবে চলচ্চিত্ৰ সমাজ আন্দোলনটো কেৱল চলচ্চিত্ৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত সীমাবদ্ধ নাছিল। ই আছিল এক বিস্তৃত সাংস্কৃতিক আন্দোলন। এই আন্দোলনটো এই সময়ত অতি শক্তিশালী হৈ থকা মানৱ অধিকাৰ আন্দোলন আৰু গোষ্ঠী থিয়েটাৰ আন্দোলনৰ এক প্ৰকাৰ পৰিপূৰক সাংস্কৃতিক ধাৰা হিচাপে গঢ় লৈ উঠিছিল, যিসমূহ সেই সময়ত কলিকাতাত অত্যন্ত সক্ৰিয় আৰু প্ৰভাৱশালী আছিল। সময়ৰ গতিত মই চলচ্চিত্ৰ সমাজ আন্দোলনৰ আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত বহুতো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছিলোঁ। তদুপৰি চলচ্চিত্ৰ সমালোচনাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰাৰ সুযোগ পাইছিলোঁ। মই সদায় চেষ্টা কৰি আহিছোঁ যিকোনো ধৰণৰ ব্যক্তিগত লাভৰ আশা নকৰাকৈ চলচ্চিত্ৰ সংস্কৃতিৰ বিস্তাৰ আৰু উত্তম চলচ্চিত্ৰৰ প্ৰচাৰৰ বাবে মোৰ সৰ্বোত্তম সেৱা আগবঢ়াব পাৰোঁ। চলচ্চিত্ৰ সমাজ আন্দোলন কোনো একক সমাজ আন্দোলনৰ কোনো একক নায়ক নাই। ইয়াত আছে অসংখ্য নীৰৱ কৰ্মী, যিসকলে নিজৰ সময়, পৰিশ্ৰম আৰু উৎসাহেৰে
চলচ্চিত্ৰৰ সাংস্কৃতিক আগবঢ়াই নিয়াৰ চেষ্টা কৰে। মই সেইসকল চলচ্চিত্ৰ সমাজৰ সদস্যসকলক ধন্যবাদ জনাব বিচাৰোঁ যিসকলে ভাৰতৰ বিভিন্ন ঠাইত নীৰৱে কাম কৰি আছে। তেওঁলোকৰ নিষ্ঠা আৰু আগ্ৰহে এই আন্দোলনক জীৱন্ত কৰি ৰাখিছে। মই অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনাজাত যোৰহাট চহৰখনলৈ বহিবাৰ আহিছোঁ অসম চলচ্চিত্ৰ সমাজৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ। কিন্তু মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে আপোনালোকে এদিন মোক এই মূল্যৱান সন্মান গ্ৰহণ কৰিবলৈ ইয়ালৈ নিমন্ত্ৰণ জনাব। সঁচাকৈয়ে মই এতিয়াও নিশ্চিত নহয় যে এই সন্মান গ্ৰহণ কৰাৰ যোগ্যতা মোৰ আছে নে নাই। আজি মই এই সন্মান কেৱল নিজৰ বাবে গ্ৰহণ কৰা নাই, মই ইয়াক সেইসকলো মানুহৰ হৈ গ্ৰহণ কৰিছোঁ যিসকলে এই যাত্ৰাত মোৰ সৈতে আছিল। মই এই মূল্যৱান বঁটাটো মোৰ প্ৰিয় পথপ্ৰদৰ্শকসকল, ভাৰতীয় গণনাট্য সংঘৰ অগ্ৰণী নেতা সুধীৰ প্ৰধান, ফেডাৰেশ্যন অফ ফিল্ম ছ'চাইটিজ অফ ইণ্ডিয়াৰ অগ্ৰণী নেতা সুধীৰ নন্দগাঁওকাৰ আৰু বৰাচাঁদ চিনেচক্ৰৰ সভাপতি শিৱ কুমাৰ ৰায়লৈ উৎসৰ্গ কৰিছোঁ। তেওঁলোকৰ এজনো আজি এই মৰ্ত জগতত উপস্থিত নাই, কিন্তু তেওঁলোকৰ নিস্বাৰ্থ স্নেহ আৰু অনুপ্ৰেৰণাই সদায় মোক পথ দেখুৱাই আৰু আগুৱাই লৈ যায়। আপোনালোক সকলোলৈ আকৌ এবাৰ বহুত বহুত ধন্যবাদ। নমস্কাৰ। So thank you all once again for considering me for this coveted award. And till date I was there with the Assam Film Society and this JB University Campus Film Society, and till my last breath I will be with them all the time. Thank you very much.